মই কেতিয়া পাঠশালা থিয়েটাৰত থকা নাছিলো আৰু প্ৰথমবাৰৰ বাবে আছে প্ৰথমবাৰৰ পৰাই মই যিখিনি থিয়েটাৰত আছিলো সেইখিনি হয়তো নলবাৰী নহলে আপাৰ আছাম বা গুৱাহাটী থিয়েটাৰ তুমি বাউরি ফাগুন মন আকাশৰে জোন তুমি ৰাঙলী সাজোন মোৰ বুকুৰে আপোন কবিতা কবিতা চলি থকা নাটকখন আচলতে আমাৰ সমাজত চলি থকা যি সমূহ প্ৰব্লেম গ্লোবেল ৱাৰ্মিঙে হওক বা জলবায়ু যিখিনি আমাৰ ডিষ্টাৰ্ব হৈছে সেই সমূহ লৈ পেলাই আচলতে নাটকখন কৰা হৈছে আৰু পাঠশালাত বহুত বেছি থিয়েটাৰ নাহে হয়তো ৩-৪খন থিয়েটাৰ চলে কিন্তু এই থিয়েটাৰ সমূহে চাই বা এইটো সময়ৰ পিছত যদি থিয়েটাৰ আহে তেতিয়াহ'লে দৰ্শকে নাচায় খুব কম দৰ্শক দেখা পোৱা যায় এই ক্ষেত্ৰত আপুনি কেনেকুৱা বা এইখন নতুন থিয়েটাৰ হিচাপে কেনেকুৱা আপোনাৰ অনুভৱ আৰু আমাৰ মাজত উপস্থিত আছে কল্পনা বা ৰাজলক্ষ্মী থিয়েটাৰত এইবাৰ নতুনকৈ চুক্তিবদ্ধ হৈছে আৰু যিহেতু এখন নতুন থিয়েটাৰ আৰু বৰ্তমান যিখন নাটক চলি আছে এইখন নাটকৰ দৰ্শকৰ বহুত সমাগম দেখা পোৱা গৈছে বিদল ভাঙি আহিছে দৰ্শক আপোনালোকে গম পাইছে হয়তো ভিডিঅ'ৰ জৰিয়তে মই যোৱাকালি এটা ভিডিঅ' বনাইছিলো বা কেনেকুৱা আছে আপুনি মই ভালে আছো ৰাইজৰ আশীৰ্বাদত ভগৱানৰ কৃপাত ভালে আছো আৰু আচলতে মোৰ ভাল এটা এক্সপিৰিয়েঞ্চ মই বহুত বছৰ থিয়েটাৰত থাকিলো প্ৰায় 7 বছৰ মই এইবাৰ 8 নম্বৰ বছৰ মই কেতিয়া পাঠশালা থিয়েটাৰত থকা নাছিলো আৰু প্ৰথমবাৰৰ বাবে আছে প্ৰথমবাৰৰ পৰাই মই যিখিনি থিয়েটাৰত আছিলো সেইখিনি হয়তো নলবাৰী নহলে আপাৰ আছাম বা গুৱাহাটী থিয়েটাৰ কিন্তু প্ৰথম পাঠশালা থিয়েটাৰত আছো আৰু সদায় মানে কয় যে পাঠশালা বাকী ৰাইজে নাটক বুজি পায় বুলি কয় মানে ভ্ৰাম্যমান নগৰী পাঠশালা তো সেইকাৰণে ইয়াত আহি নাটক কৰাটো মোৰ কাৰণে খুব বেছি ভয় লগা এটা কাৰণ আছিলে কাৰণ প্ৰথম শ্ব'টো বহুত ভুল হয় ন মানে ধৰাচোন ফাৰ্ষ্ট শ্ব'টো যেতিয়া পাঠশালাত কৰিব লগা হৈছে সেইকাৰণে অকণমান সেই প্ৰেছাৰটো অলপ বেলেগ ধৰণৰ আছিলে কিন্তু কি হ'ল খুব ভাল লাগিলে মানে দৰ্শকৰ ইমান বেছি সঁহাৰি পাইছো ইমান বেছি মৰম পাইছো আৰু পাঠশালাবাসী ৰাইজে মানে সদায় সঁচা কথাটো কয় এইটো খুব ভাল কথা কাৰণ বেয়াটোও দেখাই দিয়ে আৰু ভাল হ'লেও খুব এপ্ৰিচিয়েট কৰে আৰু সেইবাবে খুব নতুন এক্সপিৰিয়েঞ্চ আৰু ভাল লাগিছে পাঠশালাত আচলতে ৰিহাৰ্চেল বুলি কয় দৰ্শকসমূহে আৰু পাঠশালাত বহুত বেছি থিয়েটাৰ নাহে হয়তো ৩-৪খন থিয়েটাৰ চলে কিন্তু এই থিয়েটাৰ সমূহে চাই বা এইটো সময়ৰ পিছত যদি থিয়েটাৰ আহে তেতিয়াহ'লে দৰ্শকে নাচায় খুব কম দৰ্শক দেখা পোৱা যায় এই ক্ষেত্ৰত আপুনি কেনেকুৱা বা এইখন নতুন থিয়েটাৰ হিচাপে কেনেকুৱা আপোনাৰ অনুভৱটো খুবেই ভাল কাৰণ যিহেতু এখন পাঠশালাৰে থিয়েটাৰ ধ্ৰুৱদা যিহেতু আমাৰ মালিক ধ্ৰুৱদা গতিকে পাঠশালাৰ ৰাইজে খুব বেছি সঁহাৰি দিছে কাৰণ তেওঁলোকে চব বস্তু বুজি পায় বুলি মই ক'লো নাটকটো বুজি পায় কাৰণে আজি ধৰক পাঠশালাৰ হ'লেও যদি নাটক বেয়া হ'লহেঁতেন ৰাইজে আমাক সঁহাৰি নিদিলেহেঁতেন আৰু তাৰোপৰি আমাৰ ইমান ধুনীয়া নাটক 3খন আছে চম্পক শৰ্মাৰ ঘাঁহ অভিজিত ভট্টাচাৰ্যৰ মনে মনে চাওঁ তোমাক তাৰপিছত কুৰুক্ষেত্ৰ সৈনিক অভিজিত ভট্টাচাৰ্য 3খনে আমাৰ খুব ধুনীয়া মানে বেলেগ ধৰণৰ নাটক 3খন বেলেগ কাহিনীৰে আমাৰ ৰচিত আমাৰ থিয়েটাৰ ৰাজলক্ষ্মী আৰু আহক চাওক আমাক আশীৰ্বাদ কৰক যেন আমি ভৱিষ্যতলৈ আগুৱাই যাব পাৰোঁ যিহেতু আজি ঘাঁহ নাটকখন চলি আছে দৰ্শকৰ সমাগম দেখা পোৱা গৈছে এই বিষয়ে অকণমান জনাব খুব ভাল কাৰণ ইমান বেছি ছাপোৰ্ট কৰিছে আজি 3 দিন ধৰি আমি ঘাঁহখনেই কৰি আছো মানে কৰাৰ পিছত এটা শ্ব' শেষ হোৱাৰ পিছত নেক্সট শ্ব'টো টিকেটো আমাৰ মানে চেল আকৌ এটা নেক্সট শ্ব' বিচৰা হৈছে চ' আমি খুব বেছি ভাল লাগিছে আৰু খুব ধুনীয়া এটা ষ্টৰী আচলতে চম্পক শৰ্মাৰ লগত কাম কৰা মজাটোৱে বেলেগ চম্পক দা মোৰ গুৰু আছিল মই প্ৰথম থিয়েটাৰ চম্পক দাৰ লগতে কৰিছিলোঁ আৰু এইবাৰ মোৰ চম্পক দাৰ লগত ছেকেণ্ড ইয়াৰ চ' খুব বেছি ভাল লাগে আৰু চম্পক দাৰ নাটকত নাটক থাকে মানুহে যিটো চাব বিচাৰে চ' ভাল লাগিছে আৰু ৰাইজে ইমান সঁহাৰি জনোৱাৰ কাৰণে আকৌ ধন্যবাদ জনাইছোঁ ধন্যবাদ বা ইমানখিনি সময় আমাক দিয়াৰ বাবে ধন্যবাদ বাইদেউ নন্দিনী বা কি হ'ব ভালে আছে আপুনি একদম বঢ়িয়া শ্ব' চলি আছে দেখিছা ইতিমধ্যে গতিকে 2খন নাটক আমি ৰাইজৰ সন্মুখলৈ ইতিমধ্যে আগবঢ়াই দিলো আৰু এখন বাকী আছে দিবলৈ গতিকে পাঠশালাবাসী ৰাইজৰ অভূতপূৰ্ব সঁহাৰি মৰম আশীৰ্বাদ বহুত পাইছো আমি বিশেষকৈ ঘাঁহ নাটকখন আৰু মনে মনে চাওঁ তোমাক লগতে গতিকে ৰাইজক মই তোমাৰ চেনেলৰ থ্ৰুৱেদি বহুত ধন্যবাদ জনাব বিচাৰিছো এই মৰম আশীৰ্বাদ যাতে আপোনালোকে শেষলৈ কৰি থাকে তাকে আশা কৰিছো 2খনকৈ নাটক পাঠশালাত দিছে আপোনালোকে এখন নাটক নিদিলে অসুবিধাৰ কাৰণে কিছুমান অসুবিধাৰ কাৰণে হয় তো যিখন নাটক বৰ্তমান চলি আছে ঘাঁহ এই নাটকখনে দৰ্শকৰ বহুত সমাগম দেখা পোৱা গৈছে বজালী অঞ্চলত ইলদল ভাঙি আহিছে মানুহ এই বিষয়ে কি ক'ব বাইদেউ যিখন নাটক চলি আছে বৰ্তমান চলি থকা নাটকখন আচলতে আমাৰ সমাজত চলি থকা যি সমূহ প্ৰব্লেম গ্লোবেল ৱাৰ্মিঙে হওক বা জলবায়ু যিখিনি আমাৰ ডিষ্টাৰ্ব হৈছে সেই সমূহ লৈ পেলাই আচলতে নাটকখন
কৰা হৈছে আৰু তাতে কিছুমান বহুতো অৰ্নামেণ্টেল ষ্টৰী আছে অলৰেডি তুমি গম পাইছাই গতিকে ৰাইজক এতিয়াই যদি মই সকলো কৈ দিওঁ গতিকে ৰাইজ নাহিব গতিকে আপোনালোক আহিব লাগিব নাটকখন চাবলৈ উপভোগ কৰিবলৈ আৰু খুব এখন ধুনীয়া সামাজিক নাটক মানে সকলোখিনি পাব এন্টাৰটেইনমেন্ট ফাইট ড্ৰামা ইমোশন সকলোখিনি আছে গতিকে আপোনালোক আহক আৰু উপভোগ কৰক এই ধুনীয়া নাটক যেটো এখন নতুন থিয়েটাৰ ৰাজলক্ষ্মী থিয়েটাৰ ইখনৰ বিষয়ে কি ক'ব ৰাজলক্ষ্মী থিয়েটাৰ আচলতে আমি নতুন হিচাপে আমি আগবাঢ়ি আহিছো কিন্তু আমাৰ যি এই নাটকৰ প্ৰয়োজনা সেইখিনি আমি নতুন হিচাপে লাগা নাই আচলতে হয়তো তুমিও গম পাইছা এইটো দেখি যে নতুন বুলি এইটো কোনো নকয় বহু দিন বহু বছৰ যেন হ'ল হেনেকুৱা হেন লাগিছে আচলতে আমাৰো কৰি লাগিছে সকলো কলা কুশলী গতিকে আশা কৰিছো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো ৰাজলক্ষ্মী থিয়েটাৰ দীৰ্ঘায়ু হওক আৰু ধুনীয়াকৈ আন বেলেগ ভাইমমান নাট্যদল সমূহৰ দৰে ৰাজলক্ষ্মী থিয়েটাৰো নাট্য যুদ্ধত প্ৰথম স্থান দখল কৰিবলৈ সফল হয় ধন্যবাদ